এতিয়া সেইদিনাখন আমি কেইটামান পাৰ্টিকুলাৰ ৱৰ্ড আমি পঢ়িছিলো কেইটামান আমি সেইদিনা ৱৰ্ড পঢ়িছিলো এই ৱৰ্ড কেইটাকে আকৌ এবাৰ মই কৈ দিছো এতিয়া yes and no কবা দেই yes and no কবা yes and no কবা যে কি কৰিলা you copied and pasted মানে control C control V মাৰিলা you copied and pasted a article from web and submitted as your assignment of school as your assignment ঠিক আছে এটো কি হ'ব এটো এক্সট্ৰা কৰ্পেল হ'ব নে ইন্ট্ৰা কৰ্পেল হ'ব এটো কি টাইপৰ এটো এক্সট্ৰা কৰ্পেল হ'ব কাৰণ you are copying from somewhere else তাৰ পিছত এটো হ'বগে আমাৰ কাৰণে হলগে this will be আমাৰ intra corpel plagiarism then you আৰু এটা তেতিয়াহলে আমি intra corpel এটা example চাওঁ you repeated the same paragraph within an assignment এটো intracorpel হ'ব না extracorpel হ'ব এটো intracorpel হ'ব না extracorpel হ'ব you repeated the same paragraph twice in an assignment twice বা thrice এবাৰ নহয় এটো intracorpel হ'ব না extracorpel হ'ব plagiarism ফালৰ পৰা চাবলৈ গ'লে এটো intracorpel হ'ব কাৰণ আমি within that same document আমি কিবা এটা বস্তু কপি কৰিছো within the same document আমি কিবা এটা বস্তু কপি কৰিছো then it will be a intracorpel plagiarism তাৰ পিছত আমি দুটা বেলেগ আৰু দুটা সিনাৰিও চাওঁ আমি দুটা ডিফাৰেন্ট সিনাৰিও আমি চাওঁ number 1 scenario you copied a sentence from a research article এটা research article or পৰা তুমি এটা sentence copy কৰিলা ঠিক আছে এতিয়া মোক কোৱা copied মানে তুমি ডাইৰেক্ট এটা উঠালা এটো plagiarism হ'ব নে নহব yes or no yes or no yes or no yes or no word gita soa you copied a sentence from a research article তুমি এটা research article or পৰা তুমি এটা sentence copy এটো plagiarism হ'ব নে নহব why or n সোয়া এটো plagiarism হ'ব তাৰো এটা হেৰি আছে if you do not acknowledge via giving reference তুমি within that তোমাৰ article to বা after your article is done তুমি reference দিব লাগিব যে this is I have taken from this source তা বিভিন্ন ধৰণৰ ফৰমেট থাকিব পাৰে those format we will study যে আমি reference কেনেকৈ কৰিম within the document আমি ৰেফাৰ কৰিব পাৰো আৰু আমি একেবাৰে লাষ্টত ৰেফাৰেন্স সেকশনটো আমি ৰেফাৰ কৰিব পাৰো যদি আমি যদি একনলেজ নকৰো তেতিয়া হলে মই এটা সেন্টেন্স উঠাই দিলো কিন্তু মই একনলেজ নকৰিলো then it will be called as plagiarism আৰু যদি মই
এই কামটো নকৰো if I give proper reference and otherwise if I give proper reference to that article যে এই আৰ্টিকেলটোৰ পৰা মই এই বস্তুটো এই আৰ্টিকেলটোৰ পৰা মই এই পাৰ্টিকুলাৰ সেন্টেন্সটো মই লৈছিলো তেনে ক্ষেত্ৰত this won't be a plagiarism issue ঠিক আছে তেনেকে অটো প্লেগাৰিজমৰ ক্ষেত্ৰতো তুমি যদি নিজৰ এটা আৰ্টিকেল যদি লিখা তুমি যে নিজৰ এটা আৰ্টিকেলৰ পৰাই তুমি কিবা এটা পাৰ্ট তুমি আকৌ এক্সাক্ট লিখি দিলা if you acknowledge it আৰু তুমি যদি সাইট কৰা yes this is taken from that document of mine তেতিয়া হলে হেতু অটো প্লেগাৰিজম নহয় প্লেগাৰিজম আৰু অটো প্লেগাৰিজমৰ মাজৰ ডিফাৰেন্সটো এটোৱে যে অটো প্লেগাৰিজম মানে যদি মই নিজে আগতে কৰা কাম এটাৰ পৰা যদি মই কপি কৰো তেতিয়া হলে ইট উইল অলসো বি কনসিডাৰ্ড এজ এ প্লেগাৰিজম this is why this is the exact reason তুমি যদি এখন পেপাৰ এখন জাৰ্নেলত পাবলিশ কৰা you cannot publish that same paper in another journal because সব তোমাৰ লিগেল আছে your research is valid everything is fine এটা প্ৰবলেম হ'ব যে গোটেই ডকুমেন্টটোৱে ইটো ডকুমেন্ট এটা ৰেপ্লিকা হ'ব আৰু হেতু হ'ব নোৱাৰে you will be doing a research you will be doing a non-ethical work as per research ethics তুমি হেতু প্লেগাৰিজম অটো প্লেগাৰিজম তুমি হেৰি কৰিছা তেতিয়া হলে আমি এতিয়া আজিৰ নিউ হেৰি টপিকৰ পৰা আহো তেতিয়া হলে চোৱা ডুপ্লিকেট আৰু পাৰ্সিয়াল পাবলিকেশনৰ ক্ষেত্ৰত অকমান ৰিসাৰ্চ এথিক্সটো অলপ বেলেগ বেলেগ হয় চাবা দেই ডুপ্লিকেট মানে তুমি ডুপ্লিকেট কৰিব নোৱাৰা মই যে কলো you cannot submit the same article or you cannot publish the same article or the same research paper in two different journals or even two different issues of the journal একেখন জাৰ্নেলতে তুমি যদি দুটা বেলেগ বেলেগ ইস্যুত সেম আৰ্টিকেল দিয়া হেতু কি হ'ব এটা ডুপ্লিকেট পাবলিকেশন হ'ব and that will be a case of auto plagiarism কিন্তু so partial publication কেনেকুৱা ধৰণৰ হ'ব পাৰে what do we mean by partial publication তুমি so partial publication মানে ধৰা তুমি এটা ৰিসাৰ্চ ষ্টাডি কৰিছিলা ধৰা তুমি এটা ৰিসাৰ্চ ষ্টাডি কৰিছিলা বুলে তুমি ৰিসাৰ্চ ষ্টাডিটো এনেকুৱা কৰিলা the effect of alcohol consumption alcohol consumptionৰ ইফেক্টটো তুমি চালা যে একটা হাউস হোল্ডৰ ইনকামৰ ওপৰত হেলথ বিহেভিয়াৰৰ ওপৰত বা ইমোশনাল ওয়েলবিংৰ ওপৰত যে এলকহলে কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাইছে ঠিক আছে এতিয়া ধৰা এইটো এটা বহুত তুমি এটা চোৱা তুমি যদি এলকহলৰ কনজাম্পশনটো ইনকামৰ ওপৰত এখন পেপাৰ লিখিলা এটা বেলেগ এটা ওয়ার্ক কৰিলা হেলথৰ ওপৰত লিখি বেলেগ এটা ওয়ার্ক কৰিলা ইমোশনাল ওয়েলবিংৰ ওপৰত লিখি এটা বেলেগ এটা ওয়ার্ক কৰিলা তেতিয়া হলে this will be called a partial publication because you are doing one study and you are publishing several different publications তুমি বেলেগ research paper বা research article same হেইবিলাকৰ পৰা লিখি উলিয়াই দিছা ঠিক আছে এনেকুৱা ক্ষেত্ৰত কি হ'ব এই ক্ষেত্ৰটোত তোমালোকে অকমান you have to be cautious enough যদি এটো যদি লাৰ্জ স্কেল ষ্টাডি হয় বহুত ডাঙৰ এটা ষ্টাডি লাইক সাধাৰণতে আমি PhD কি হয় PhD বহুতে কি কৰে যে they publish one or more papers from their work কিয় কৰে because that is a large scale study that বহুত ডাঙৰ এটা vast level study কৰে আৰু তাৰ পৰা টুকুৰা এটা তুমি পেপাৰ হিচাপে লিখিব পাৰা তাৰে এটা পাৰ্ট তুমি এখন পেপাৰ হিচাপে পাবলিশ কৰিব পাৰা হেতু ethical because তোমার স্টাডিটো যদি লার্জ হয় you can perform partial publication otherwise যদি তোমার স্টাডিটো খুবেই সৰু হয় তেতিয়া হলে it will be against research ethics to do a partial publication গতিকে তোমালোকে যেন কোৱেশ্চন এনেকুৱা কিবা দেখা যত নেকি এটো কথা সুধিছে যে partial publication is ethical or not যদি তাত এনেকুৱা অপচন থাকে যে হয় large scale study ক্ষেত্ৰত you can publish a part of that as a separate paper then it will be not against research ethics যেটো আমাৰ PhD publication আমি যে PhD যেতিয়া কৰে আমাৰ লছলি বিলাকে বা ইভেন MPhil চোৱা MPhil সাধাৰণতে এখন পেপাৰ কৰে মানে মই এটো কোৱা নাই যে এখনে পেপাৰ কৰিব পাৰিব যদি ষ্টাডিটোৰ ওপৰত ডিপেন্ড কৰিব কিন্তু সাধাৰণতে MPhil ষ্টাডিটো বহুতে এখন পেপাৰ হিচাপে পাবলিশ কৰায় but PhD they can do more than one কিয় কৰে because MPhil টো যেহেতু কম সময়ত কৰে গতিকে তাৰ যোনটো স্কেল হয় স্কেল অফ দা ষ্টাডি ইজ লিটল বিট লেছ
আৰু এইটো চোৱা এই যে মই যে এক্সাম্পল দিছো PhD আৰু MPhil দিছ ইজ নট এ ৰিজিড তোমালোকে এটা ৰিজিডিটি লৈ নলবা যে MPhilত দুখন পেপাৰ ওলাব নোৱাৰে PhD দুখন পেপাৰ PhD ৱৰ্কটো যদি স্মল স্কেলত হয় তেতিয়াহ'লে ইউ কেন অনলি পাব্লিছ ইউ মে এথিকেল অকল এখন পাব্লিছ কৰা হ'ব বাট ইউ কেন চোৱা ইয়াত এই এথিক্স ৱৰ্ডটো যেতিয়া আহি গ'ল নাই এথিক্স ৱৰ্ডটো যেতিয়া আহি গ'ল ইউ কেন প্লেগাৰাইজ কিয়নো আমি এটা বস্তু চোৱা আমি এথিকেল নে নন এথিকেল পাতি আছো এথিক্স ইজ এ ইনফৰ্মেল থিং ল ইজ এ ফৰ্মেল থিং যদি এইটো ক'ৰবাত লিখা আছে যে দিছ ইজ নট লিগেল যদি এথিক্সটোকে যদি মই এটা ৰিটেন এটা অৰ্গেনাইজেশ্যনৰ পৰা যদি মই ষ্টাম্প মোহৰ মৰাই লওঁ যে ইফ ইউ go against this ethics then it may be illegal তেতিয়া আমি ললে কনভাৰ্ট কৰিলো আমি এটা এথিক্সৰ কথা পাতি আছো ঠিক আছে তুমি এমফিলৰ পৰা 10খন পেপাৰ লিখি দিয়া সেইটো ল ইলিগেল নহব পাৰে বাট ইট মে এগেইনষ্ট ৰিচাৰ্চ এথিক্স ইফ দ্য ৰিচাৰ্চ ষ্টাডি ইজ স্মল গতিকে আৰু স্মল স্কেল নে লাৰ্জ স্কেল মই কেনেকৈ ডিফাইন কৰিম স্মল স্কেল ষ্টাডি নে লাৰ্জ স্কেল ষ্টাডি মই কেনেকৈ ডিফাইন কৰিম কোনটো থ্ৰেশহোল্ড পাৰ কৰিলে মই স্মল বা লাৰ্জ ষ্টাডি পাম সো এই গোটেই কনচেপ্টটোৱে এটা মানে ইস্যু অফ ডিবেট থাকিব হলে এটা আমি ফাইনেল ক'ব নোৱাৰো কিন্তু ফৰ দ্য পাৰ্পজ অফ দ্য নেট এক্সাম ইউ অনলি ৰিমেম্বাৰ দিছ থিং যদি লাৰ্জ স্কেল ষ্টাডি হয় পাৰ্চিয়েল পাব্লিকেশ্যন ইজ এথিকেল আৰু যদি স্মল স্কেল ষ্টাডি হয় পাৰ্চিয়েল পাব্লিকেশ্যন মে নট বি এথিকেল গতিকে এইখিনিলৈকে বুজি পালা প্লেগাৰিজমৰ গোটেই কথাটো বুজি পালা প্লেগাৰিজমত তোমালোকে ইমানখিনি বস্তুৱে জানিব লাগে তাতছে বেছি একো জানিব নালাগে বাট ষ্টিল তোমালোকে যদি প্লেগাৰিজম বিলাক চেক কৰে তাত ষ্টিল ইউ হেভ টু বি এৱেৰ ডেট যে তাত কিবা এটা পাৰ্চেণ্ট অফ প্লেগাৰিজম একচেপ্ট কৰে বিকজ উইদাউট taking reference বা without taking inspiration from other research studies you cannot do everything on your own তুমি সব বস্তু নিজে কৰিব নোৱাৰা গতিকে you have to be little bit careful with the definition মানে সেইকাৰণে প্লেগাৰিজম ইমানখিনি কাৰণ আমি ধৰি ললো এইটো বেঞ্চমাৰ্ক ধৰি ললো 15% প্লেগাৰিজম বা ক'ৰবাত 20% লগত 30% দিলে that means কি up to that level it is ethical otherwise you are going against the ethics but সেইকাৰণে এইবিলাক মান কথাবিলাক গ্ৰে জোনত থাকে কিছুমান গতিকে ইউ হেভ টু বি এৱেৰ আৰু নেট পৰীক্ষাটোৰ কাৰণে ইমানখিনি বস্তু জানিলে হ'ব প্লেগাৰিজমৰ কাৰণে যদি এইখিনি হৈ গ'ল ইফ ইউ আণ্ডাৰষ্টুড টিল নাও প্লিজ টাইপ ৱাই তেতিয়া উই কেন গো এণ্ড ডু দ্য নেক্সট শ্লাইড টাইপ ৱাই okay let's go and do the other slide now এতিয়া চোৱা কিছুমান ইম্পৰ্টেণ্ট তোমালোকে ৰুল অফ থাম ল'ব পাৰা যাৰ কাৰণে ৰিচাৰ্চ ষ্টাডিটো মোৰ এথিকেল হ'ব লাগে দিছ ইজ জাষ্ট প্ৰেজেণ্ট অন এ বুক মই জাষ্ট তাৰপৰা এইকেইটা দি দিছোঁ যে তোমালোকে যদি কাৰোবাৰ পৰা ইণ্টাৰভিউ আমি এইখিনি বস্তু অলৰেডি পঢ়িলোৱেই আমি যদি কাৰোবাক যদি ইণ্টাৰভিউ কৰিছোঁ কাৰোবাৰ পৰা যদি মই ইনফৰমেশ্যন লৈছোঁ তেতিয়াহ'লে আই হেভ টু হেভ প্ৰপাৰ কনচেণ্ট বিফৰ ডেট যে এজন মানুহক মই যে ইণ্টাৰভিউ কৰিম তেতিয়াহ'লে আই হেভ টু বি মেকিং চিয়'ৰ that person is feeling ইনভলভ আৰু তেওঁৰ পৰা মই কনচেণ্ট ল'ব লাগিব যিটো বস্তু আমি বাৰে প্ৰতি লাষ্ট দুটা ক্লাছত উই ডিছকাছড এবাউট দ্য থিং কনচেপ্ট তাৰপিছত প্ৰটেক্টিভ ৰিচাৰ্চ ডিজাইন হ'ব লাগিব ৰিচাৰ্চ ডিজাইনটো এনেকুৱা হ'ব নালাগিব যে আই হেভ টু কিল চামবাডি বা মই কাৰোবাক যদি হাৰ্ম কৰিছোঁ তেনেকুৱা হ'ব নালাগিব যে ৰিচাৰ্চ ডিজাইন যোনটো হ'ব ডেট হেজ টু বি হেভ চাম ডিগ্ৰী অফ ছেফটি চাম ডিগ্ৰী অফ প্ৰটেকশ্যন আদাৰৱাইজ মানুহেতো যি টি এক্সপেৰিমেণ্ট কৰিলেহেঁতেন কিন্তু সব এক্সপেৰিমেণ্ট লিগেল নহয় বা সব এক্সপেৰিমেণ্ট এথিকেল নহয় কিয় কাৰণ মই just because I want to know something, I want to search the knowledge, I want to research the knowledge, মই কাকো harm কৰিব নোৱাৰো গতিকে we have to be a little bit protective when doing a research তাৰপিছত আমি স্ক্ৰীন কৰিব লাগিব যে কোনটো কাম কৰিলে এতিয়া যেনেকে এনভাইৰনমেণ্টেল কিবা আছিলে নহয় এনভাইৰনমেণ্টেল কষ্ট বেনিফিট এনালাইচিছ কৰে যে কিছুমান কাম কৰিব পাৰি নে নোৱাৰি গতিকে স্ক্ৰিনিঙৰ এটা মেথড হ'ব পাইলট ষ্টাডিজ মানে কি? Pilot studies মানে কি? What do you mean by
পাইলট ষ্টাডিজ এতিয়া ধৰা তুমি ধৰা পাইলট ষ্টাডি বুলি কেলে কয় মানে মই ইমান হেৰি নহয় এইভাগে বুজি থোৱা তুমি যে প্লেন এখনত পাইলটজনে চলাই গৈ আছে দিছ ইজ এ প্লেন পাইলটে চলাই গৈ আছে তেওঁ অকণমান ওপৰে ওপৰে বস্তুখিনি দেখিব ন জেগাটোকে ওপৰে ওপৰে দেখিব যদিও হি ডাজন্ট নো যে এটুকুৰা জেগাত একজেক্টলি কি আছে বাট তেওঁ ওপৰে ওপৰে চাই পেলাই কি কৰিব পাৰিব যে তেওঁ এটা অনুমান লগাব পাৰিব যে সেই জেগাখিনি আছেনো কি যদি সেইখিনি বস্তু কি আছে তেওঁ জানে অলৰেডি যে তাত খাল আছে তাত বাম আছে তাত পাহাৰ আছে কিবা আছে এটলিষ্ট তেওঁ এটা গেছ লগাব পাৰিব যে হোৱাট ইজ একজেক্টলি দেয়াৰ পাইলট ষ্টাডি মানে কি হ'ব তুমি এটা ৰিচাৰ্চ ষ্টাডি কৰিবলৈ গৈ আছা তুমি জাষ্ট মানে কি পানীটোত এনেকে আঙুলিটো লগাই চাইছা যে পানীটো গৰম নে কুহুমীয়া নে ঠাণ্ডা পাইলট ষ্টাডি ইজ কাইণ্ড অফ লাইক দেট তুমি 300টা চেম্পল কালেক্ট কৰাৰ আগত ইউ জাষ্ট কালেক্ট 5 চেম্পল তাৰপিছত চোৱা যে তুমি যোনটো ষ্টাডি কৰিবলৈ গৈ আছা সেই ষ্টাডিটো ভায়াবল হয় নে নহয় পাইলট ষ্টাডিজ আমি চাম কিছুমান আমি টপিক স্পেচিয়েল টপিক পঢ়িম পাইলট ষ্টাডিজ কি হয় ৰেণ্ডমাইজ কন্ট্ৰল সেইখিনি চাম ৰেণ্ডমাইজ কন্ট্ৰল ট্ৰায়েল কি হয় এইবিলাক বস্তু মোক অলৰেডি কৈ থৈছো এইবিলাক আহিব পিছত পাইলট ষ্টাডিজ মানে এইটো বুজি থোৱা যে মই এটা ষ্টাডি কৰিবলৈ গৈ আছো মই জাষ্ট এটা মই স্ক্ৰিনিং কৰিছো এটা মই চাইছো যে মোৰ কষ্ট বেনিফিট কেনেকুৱা হ'ব অকল ৰিচাৰ্চ এথিক্সৰ কাৰণে নহয় মোৰ কষ্ট বেনিফিট কেনেকুৱা হ'ব বা সেই ষ্টাডিটো কৰিলে কাৰোবাৰ হাৰ্ম হৈছে নেকি তুমি যদি এনেকুৱা এটা তুমি ধৰা এটা ৰিচাৰ্চ এটা কুৱেশ্যন আছে ধৰা তুমি টেল মি এবাউট ধৰা এটা তুমি ধৰা এটা ৰিলিজিয়াছ বা এনেকুৱা এটা চেঞ্চিটিভ টপিকৰ ওপৰত তুমি এটা কুৱেশ্যন থাকিলে ইট মে বি অন ৰিলিজন ইট মে বি অন হেল্থ ইট মে বি অন এনিথিং সেই কুৱেশ্যন কেইটা যদি 5জন মানুহক যদি তুমি ইণ্টাৰভিউ কৰিলা তাৰে 3জনে যদি তোমাক অকণমান সেই কুৱেশ্যনটো কৰাৰ কাৰণে তুমি দেখিলা যে সেই মানুহজন কুৱেশ্যনটো সোধাৰ লগে লগে এংচিয়াছ হৈ গৈছে বা তেওঁ সোধাৰ লগে লগে তেওঁ অকণমান খং খাই গৈছে তেওঁ সোধাৰ লগে লগে তেওঁ অলপমান কচিয়াছ হৈ গৈছে যে ইট মে নট বি এপ্ৰপ্ৰিয়েট ফৰ হিম অৰ হাৰ টু আনচাৰ ডেট কুৱেশ্যন প্ৰপাৰলি গতিকে তেনেকুৱা ক্ষেত্ৰত তুমি কি ছিগনেল পাবা তুমি ছিগনেল পাবা যে ইফ 5জন মানুহকে যদি মই ইণ্টাৰভিউ কৰোঁতে এইটো অৱস্থা হৈছে তেতিয়াহ'লে থিংক এবাউট 300 you can make a lot of damage by asking that question গতিকে তেতিয়া তুমি কি কৰিবা you will just drop that question আৰু হেতু তুমি বেলেগ এটা দি পেলাই ৰিপ্লেচ কৰিবা গতিকে পাইলট ষ্টাডিও ৰিচাৰ্চ ষ্টাডিটো এথিকেল বনোৱাত আমাক হেল্প কৰিব পাৰে ঠিক আছে তাৰপিছত আউটসাইড প্ৰপ'জেল ৰিভিউজ মানে চোৱা এইবিলাক বস্তু ইনফৰ্মেল বস্তু এতিয়া তুমি ধৰা এটা ৰিচাৰ্চ ষ্টাডি লৈ পেলাই গ'লা আউটসাইড প্ৰপ'জেল ৰিভিউ মানে কি হ'ব আউটসাইড প্ৰপ'জেল ৰিভিউ মানে কি হ'ব যে আউটসাইড প্ৰপ'জেল ৰিভিউ মানে কি হ'ব তুমি ধৰা ৰিচাৰ্চ ষ্টাডি তুমি ডিজাইন কৰিলা যে মই এইভাগে কৰিম কি কৰে পিএইচডিত কি হয় আমি ৰিচাৰ্চ প্ৰপ'জেল জমা দিব লাগে প্ৰথমতে আমি কেইবাটা ষ্টেজত হয় মে বি ডিউৰিং দ্য ফাৰ্ষ্ট ভাইভা এডমিশ্যনৰ ভাইভা সময়তো ৰিচাৰ্চ প্ৰপ'জেল কেতিয়াবা সোধে বা কোৰ্চ ৱৰ্কৰ শেষত সোধে বা এনেকুৱা এটা চিনপচিছ এটা দিব লাগে যে তুমি কি কৰিবলৈ গৈ আছা যেতিয়া সেইটো আমি দিওঁ তাৰপিছত আমাক ফিডবেক দিয়ে যে ইফ দেট ষ্টাডি ইজ ভায়েবল আৰু যদি ইফ দেট ষ্টাডি ইজ ভায়েবল তেতিয়াহ'লে তেওঁলোকে যিহেতু অলৰেডি এক্সপিৰিয়েঞ্চ মানুহ তাত থাকিব দে উইল গিভ ইউ এ ৰিভিউ যে তোমাৰ ৰিচাৰ্চ যোনটো প্ৰপ'জেল that may be have some unethical element যিটোৱে সোসাইটিক এজ এ হোল হাৰ্ম কৰিব পাৰে গতিকে আমি নিজৰ তোমাৰ চোৱা মই যেতিয়া ভাবিম বা when you will design a research study তেতিয়া তুমি ভাবিবা যে let me just তোমাৰ লাগিব যে this is the most ground breaking study of all time মানে বহুত ভাল এটা ষ্টাডি হ'বলৈ গৈ আছে কিন্তু যেতিয়া তুমি বাহিৰৰ কেইজনমান মানুহৰ পৰা তেওঁলোকৰ অপিনিয়নটো ল'বা তেতিয়াহ'লে এক্সপিৰিয়েঞ্চ আই যে তোমাক ক'ব পাৰে যে হোৱাট ড্ৰবেক্স মে বি ইন ইয়ৰ ৰিচাৰ্চ ষ্টাডি তোমাৰ ডিজাইনটোত তুমি ধৰা এইটো কুৱেশ্যন চেঞ্চিটিভ কুৱেশ্যন তুমি মানুহক কেনেকৈ সুধিবা যদি সোধা তেতিয়াহ'লে তেওঁলোকে জানিব যে য়েছ ইউ ৱান্ট টু ন' দিছ ইনফৰমেশ্যন তুমি এই কুৱেশ্যনটো এইভাগে সোধা গতিকে তেনেকুৱা ৰিভিউ লোৱাটো আমাৰ কাৰণে কেতিয়াবা জৰুৰী হৈ যায় তাৰপিছত প্ৰফেচনেল কোডছ তুমি কিছুমান ইনফৰ্মেল কোড বা ফৰ্মেল কোড থাকিব পাৰে যে হাউ টু এক্ট প্ৰফেচনেলি ইন এন এনভাইৰনমেণ্ট ইন এ ৰিচাৰ্চ ছেটিং গতিকে তেনেকুৱা কিছুমান কোড তুমি এটা ফৰ্মেল ইনফৰ্মেল কোড কিছুমান থাকে যে তোমালোকে এইকেইটা কাম নকৰিবা কেতিয়াবা কি হয় কিছুমান কোডবিলাক সাধাৰণতে কেতিয়াবা ইনফৰ্মেলো থাকে তোমাক কোনো লিখিত ৰুল নাই যে এইভাগে কাম কৰিব লাগিব বাট চাম কোডছ আৰ দেয়াৰ লাইক ড্ৰেছ কোড ফৰ দ্য ইণ্টাৰভিউ you can তুমি যেতিয়া ইন্টাৰভিউ এটা দিবলৈ যাবা you can go on a shorts and a t-shirt short or t-shirt পিন্ধি পেলাই মই যাব পাৰো but people don't generally do that because there are some kind of informal codes are there that
At least I will look at least decent, or I will look at least formal. I will try to be as formal as I can with my attire. গতিকে কিছুমান প্ৰফেচনেল ইনফৰ্মেল কোড থাকিব পাৰে যিটোৱে ৰিচাৰ্চ এথিক কৰিব পাৰে বোলে এইটো কুৱেশ্যন তোমালোকে সুধিব নোৱাৰা তোমাৰ গোটেই ৰিচাৰ্চ চাৰ্কেলটো বোলে এখন ইউনিভাৰ্চিটিত এনেকুৱা ধৰণৰ ৰিচাৰ্চ নহয় ডেট মে বি সেইটো কোনো ক'তো লিখা নাই বাট চাম কোডছ আৰ দেয়াৰ যে এইভাগে নকৰাটো ভাল অৰ কিছুমান গভৰ্ণমেণ্ট ৰেগুলেশ্যনো থাকিব গভৰ্ণমেণ্ট ৰেগুলেশ্যনটো আছে যে তুমি ৰিচাৰ্চ এক্সপেৰিমেণ্ট কৰিছা বাট তুমি এইটো কৰিব নোৱাৰা যে তোমাৰ বোলে মই মানুহৰ বোলে কাণৰ টেষ্ট কৰো বোলে মই বোলে একদম ডাঙৰ ডাঙৰ বম কেইটামান আনি পেলাই ৰাতি সদায় বোলে মানুহৰ এটা হেৰি পঠাম ইউ উইল বি আণ্ডাৰ জেইল তুমি ইউ উইল বি আণ্ডাৰ ইমপ্ৰিজনমেণ্ট ইফ ইউ কিপ অন ডুইং দেট গতিকে কিছুমান গভৰ্ণমেণ্ট ৰেগুলেশ্যন থাকিব যি ৰিচাৰ্চটোক এথিকেল বনোৱাত আমাক হেল্প কৰিব পাৰে ঠিক আছে এতিয়া this is all about research ethics this is all about research ethics আমি research ethics যেতিয়া পঢ়িছিলো we started from যদি কোনোবা absent আছিলে you can go through the previous videos on research ethics আমি কোপা start কৰিছিলো যে আমি প্ৰথম চাইছিলো যে ethics and law মাজৰ ডিফাৰেন্সটো কি then we moved on and then we studied what is deontological approach of research ethics what is ethical skepticism and what is utilitarianism ইউটিলিটেৰিয়ানিজমৰ মতে যে আমি কষ্ট বেনিফিট চাম তেতিয়াহ'লে যদি বেনিফিট আউটৱেজ দ্য কষ্ট দেন ইট মে বি ethical for us to conduct a study even though it may cause some kind of damage some kind of emotional damage but benefit as a whole will be more আমি যে ইকনমিক্সত যে পঢ়ো যে সাম আমি যেতিয়া এক্সটাৰ্নেলিটিজৰ বিষয়ে পঢ়ো তেতিয়াহ'লে আমি পলিউশ্যন লেভেলটো আমি জিৰ'লৈ লৈ নাযাওঁ আমি পলিউশ্যন লেভেলটো ক'লে নিওঁ য'ত নেকি মাৰ্জিনেল ছ'চিয়েল কষ্ট আৰু মাৰ্জিনেল ছ'চিয়েল বেনিফিটটো ইকুৱেল হয় সিমানখিনি আমি কাম কৰি থাকো দিছ ইজ এক্সেক্টলি লাইক ডেট আমি সেইটো কিয় কৰোঁ যে আমি ইউটিলিটেৰিয়ান এপ্ৰ'চ এটা আমি লওঁ যে অভাৰঅল ইউটিলিটিটো আমি মেক্সিমাইজ কৰিব বিচাৰোঁ আৰু অভাৰঅল ইউটিলিটিটো যেতিয়া মেক্সিমাইজ কৰোঁ পলিউশ্যন লেভেল নেভাৰ গেটছ টু জিৰ' পলিউশ্যন হ'ল বুলি আমি ইণ্ডাষ্ট্ৰীত প্ৰডাকশ্যনটো হেৰি বন্ধ কৰি নিদিওঁ we produce we produce until that point reaches by the production where marginal social benefit and cost remains equal সেইটোৱে হ'লগে এতিয়া চোৱা তোমালোকে যদি বুজি পেলাই এতিয়াও টান পাই আছা তেতিয়াহ'লে তোমালোকে এনেকৈ চিন্তা কৰা যে যদি আমি যে পলিউশ্যনৰ কথা আমি যেহেতু মেক্সিমামখিনি ইকনমিক্সৰ ষ্টুডেণ্ট আছে গতিকে মই সেইকাৰণে ইকনমিক্সৰ কথা কৈছোঁ আমি যে পলিউশ্যনৰ বিষয়ে পঢ়োঁ তাত আমি দুটামান বস্তু পঢ়োঁ যে মাৰ্জিনেল ছ'চিয়েল বেনিফিটৰ এটা ডায়েগ্ৰাম আছিলে এনেকুৱা মনত আছেনে তোমালোকে যদি মনত আছে তেতিয়াহ'লে দেখিবা যে এইডাল আছিলে মাৰ্জিনেল প্ৰাইভেট বেনিফিট আৰু ইকুৱেল টু মাৰ্জিনেল ছ'চিয়েল বেনিফিট তাৰপিছত এইডাল হ'লগে মাৰ্জিনেল প্ৰাইভেট কষ্ট আৰু মাৰ্জিনেল ছ'চিয়েল কষ্টটো তাতছে অলপ বেছি থাকে দিছ এমাউণ্ট ইজ দ্য এক্সটাৰ্নেলিটি আমি কি কৰোঁ ষ্টিল উই কিপ অন প্ৰডিউচিং আপ টু দিছ লেভেল যদিও আমাৰ হেৰিছে ছ'চাইটি সম্পূৰ্ণ ইউটিলিটি মেক্সিমাইজ কৰি পেলাই আমি ইয়ালৈকে আমি প্ৰডিউচ কৰিব পাৰোঁ ইট ডাজন্ট go towards zero পলিউশ্যন হ'ল বুলি আমি বন্ধ কৰি নিদিওঁ গতিকে এই ডিঅন্টলজিকেল এপ্ৰ'চৰ মতে তুমি যদি ডিঅন্টলজিকেল এপ্ৰ'চ লগালাহেঁতেন তেতিয়াহ'লে ইউ শুড নট হেভ প্ৰডিউচ এনিথিং যদি পলিউশ্যন ইজ বেড টু যদি আমাৰ এথিক্স হয় তেতিয়াহ'লে ইউ শুড নট প্ৰডিউচ এনিথিং বিকজ এনি লেভেল অফ প্ৰডাকশ্যন উইল কজ চাম কাইণ্ড অফ পলিউশ্যন কিন্তু যিহেতু পলিউশ্যনৰ যোনটো কষ্ট প্ৰডাকশ্যনৰ বেনিফিটটোৱে তাক আউটৱে কৰে দিছ ইজ ৱাই we want to produce a finite amount it is not zero গতিকে তেনেকৈ ভাবিব পৰা so research ethics আমাৰ ইয়াত শেষ তাৰপিছত আমাৰ ৰিচাৰ্চত আৰু অকণমান দুটামান বস্তু আছে যে আমি কেনেকৈ ৰেফাৰেঞ্চ কৰিম ৰেফাৰেঞ্চিং ষ্টাইল পঢ়িবলৈ আছে তাৰপিছত ডাটা কালেকশ্যনৰ কিছুমান ডাটা এনালাইচিছৰ কিছুমান টুল আছে য'ত নেকি মই ব্ৰিফকৈ কৈ দিম টি টেষ্ট কি হয় কাই স্কোৱাৰ টেষ্ট কি হয় নৰ্মেল কাৰ্ভ কি হয় এইখিনি বস্তু আমি এবাৰ পঢ়িম তাৰপিছত ৰেফাৰেঞ্চিং ষ্টাইলটো আমি পঢ়িম এবাৰ তেতিয়াহ'লে ৰিচাৰ্চ এইকেইটা টপিক বাৰিং দিছ ফিউ টপিকছ এইটো আমি একদম লাষ্ট ৰিচাৰ্চ এথিক্স একদম লাষ্টৰ ফালে আহি পেলাই আমি উপনীত হৈছোঁ তেতিয়াহ'লে কিছুমান ইম্পৰ্টেণ্ট নেমছ অফ ৰিচাৰ্চৰ আমি কিছুমান ৰিচাৰ্চৰ ৱৰ্ক কিছুমান আছে যাৰ কিছুমান ইম্পৰ্টেণ্ট নেম আছে আমি জাষ্ট চাব পাৰোঁ এক নম্বৰটো হ'ল আমি সদায় পেপাৰ শব্দটো পাওঁ যে ৰাইট এ পেপাৰ তোমালোকে কেইটামান শব্দ বাৰে প্ৰতি এনকাউণ্টাৰ কৰিবা পেপাৰ আৰ্টিকল ঠিক আছে হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন পেপাৰ এণ্ড আৰ্টিকল চাওঁ
এটা চোৱা পেপাৰ এখন এছে বা ডিজাৰ্টেশ্যন হয় সদায় ক'ত কৰা হয় এখন জাৰ্নেলত পাব্লিছ কৰা হ'ব বা এখন চেমিনাৰত প্ৰেজেণ্ট কৰা হ'ব আৰু এখন ৰিচাৰ্চ পেপাৰ হ'বলৈ হ'লে ইয়াত ৰিচাৰ্চৰ আটাইকেইটা ষ্টেপছ মোৰলেছ থাকিব লাগিব you have to be citing what is the importance of the study you have to be citing what is the objective of the study you might be citing what is the hypothesis behind your study data kopa collect korila sample size kiman lola jiman khini ami research steps itialage pohi ahilo ethics sob homoboy all steps of research would be here then it will be only a paper otherwise আমি যে সৰুতে যে নিয়মানুবৰ্তিতাৰ ওপৰত যে আমি যে হেৰি লিখো এই মেট্ৰিকত যে হেৰি লিখো কোৱাই আমি এখনক পেপাৰ বুলি কিয় নকওঁ এখনটো এখন এছে বা এছে হয় কিন্তু তাক আমি কিয় নকওঁ কিয়নো তাত আমি অল ষ্টেপছ অফ ৰিচাৰ্চ আমি তাত ফলো নকৰোঁ উই ডোন্ট ফলো দ্য চাইণ্টিফিক মেথড ন'ন এজ ৰিচাৰ্চ তাৰপিছত এখন পেপাৰ যদি তুমি পাব্লিছ কৰিছা তেতিয়াহ'লে তুমি চেমিনাৰ এখনত প্ৰেজেণ্ট কৰিবলৈ যোৱাৰ আগতে কিছুমান এডিটৰিয়েল পলিচি থাকিব তাৰে এটা হ'লগে ৱৰ্ড লিমিট তোমাক ক'ব যে within 5000 words within 10000 words within 20000 words we have to submit the paper চেমিনাৰ এখনটো থাকিব পাৰে জাৰ্নেল বা চেমিনাৰ এডিটৰিয়েল পলিচি মানিব লাগিব বা পেপাৰখনৰ এটা সাৰ্টেন ফৰ্মেট থাকিব যে এভাগে ফৰ্মেট কৰি দিয়া টাইমছ নিউ ৰোমানত 24 সাইজত ইমানখিনি লাইন স্পেচ দিলা তোমালোকে সাবমিট কৰা you have to be following those rules are called as editorial policy of the journal তাৰপিছত এখন পেপাৰ it may be conceptual or it may be data based conceptual মানে কি qualitative আৰু data based মানে কি quantitative হেতুৱে analytical or argumentative মানে তুমি কিবা এটা বস্তু আৰ্গু কৰিছা you may be quantitatively আৰ্গু কৰিব পাৰা qualitatively আৰ্গু কৰিব পাৰা আৰু বা তুমি একো আৰ্গুমেন্ট কৰা নাই you just analyzing a situation and you are writing that তুমি যদি অকল এটা সিচুৱেচন এনালাইজ কৰিছা আৰু লিখিছা তেতিয়া হলে that would be called a analytical paper তুমি যাতে একো আৰ্গুমেন্ট দিয়া নাই আৰু আৰ্গুমেন্টেটিভ এনেকুৱা হ'ব পাৰে যে গ্লোবাল ওয়াৰ্মিং ইজ বেড বা গ্লোবাল ওয়াৰ্মিং ইজ গুড বা গ্লোবাল ওয়াৰ্মিং ইজ doesn't change the historical timeline or the historical map of human civilization গটিকে তেনেকুৱা আৰ্গুমেন্ট কৰি তুমি আৰ্গুমেন্টক তুমি বেস কৰি বলে you will provide data you will provide anything কিন্তু analytical কি you are not arguing anything তুমি just এটা কি কৈছা এটা fact তুমি qualitatively বা quantitatively you are representing that আৰু এখন ৰিসাৰ্চ পেপাৰ কমপ্লিট হ'বলৈ হলে follows all the steps of research তাৰে এটা পইণ্ট হলকে ৰেফাৰেন্সিং আৰু বা citation of sources তুমি সোর্স বিলাক সাইট কৰিব লাগিব তুমি যদি কিবা এটা আৰ্গুমেন্ট দিছা সেই আৰ্গুমেন্টটো তুমি ক'ত পাইছা কোনখন ৰিসাৰ্চ পেপাৰৰ ওপৰত বেস কৰি তুমি পাইছা you have to be giving that argument আৰু হেকনে হবগে citation of sources বা তুমি কোনজন কাৰ তুমি ৰিসাৰ্চ ষ্টাডি এটা অন এ লাৰ্জ ফলো কৰিছা কি কোপাটো তুমি আৰ্গুমেন্টটো ষ্টাৰ্ট কৰিলা all these things all the sources should be cited গতিকে এখন পেপাৰ হ'বলৈ হলে these steps you have to follow মানে আলটিমেটলি চোৱা এখন পেপাৰ বুলি ক'বলৈ হলে তোমাক যে ডেফিনেশন যদি লিখিবলৈ দিয়ে তুমি লিখিবা যে পেপাৰ ইজ এ এছে অৰ ডিজাৰ্টেশন that can be published in a journal or seminar paper that follows all steps of research and it should also follow the editorial policy of the journal গতিকে এই characteristics গিটা মনত ৰাখিবা যদি তোমাক যদি এনেকৈ থাকে true or false a paper doesn't have to follow all steps of research এটো কি হ'ব তাত তুমি ভুল হ'ব বা a research paper cannot be argumentative নহয় a research paper may or may not be argumentative may or may not be analytical may be a mixture of analytical and argumentative গতিকে what is research paper clear হল যদি হল type y যদি হল type y যদি হল clear then please type y
Okay. So next আমি চাওঁ article. এটা article, এতিয়া আমি এটা article লিখো. Article is always a piece of writing that is mainly informative. কিছুমান information provide কৰে. আৰু article may be article is found everywhere. আমি এটা normal newspaper হওক, magazine হওক, ফেচবুকত হওক, হোৱাটছএপত হওক, we go through a lot of articles during the day. এতিয়া there are a few difference between article and research article. এটা article আৰু এটা research article মাজত এটা difference আছে. What is the difference? সেই difference টো হ'ল যে এটা article তুমি out of nowhere লিখিব পাৰা. তুমি যদি newspaper কিবা এটা লিখিছা, maybe that is a fake news, it will be also considered as a হেতু তুমি কিবা এটা ইনফৰমেশন এটা প্ৰভাইড কৰিছা, although misinformation provide কৰিছা, still you are providing information. তুমি কিবা এটা data point তুমি তাত দিছা, maybe that is false. Research article হবলৈ হলে you have to be এক নম্বৰতে you have to be following the scientific temperament. Scientific temperament কেনেকুৱা ধৰণৰ হ'ব? যদি তুমি কিবা এটা কথা উল্লেখ কৰিছা, you have to back that argument, back that information with sufficient amount of evidence. This is the main difference. এটা research article তুমি researchৰ finding বিলাক cite কৰিব পাৰা, যে আমুকটো ৰিসাৰ্চত এনেকুৱা এনেকুৱা দেখালে. তুমি ধৰা এটা তুমি আৰ্টিকেল লিখিছা, এটা তুমি ধৰা একদম হেৰি ডিফাৰেন্স দেখাই দিছো, এটা দেখাই দিছো. এতিয়া চোৱা, এটা তুমি নিউজপেপাৰ আৰ্টিকেলত আৰু এটা ৰিসাৰ্চ আৰ্টিকেলৰ মাজত ডিফাৰেন্সটো কি মই কৈ দিছো। চোৱা, নিউজপেপাৰ আৰ্টিকেলবিলাক যেতিয়া পঢ়ে না, নিউজপেপাৰ আৰ্টিকেলবিলাক সাধাৰণতে চাবাচোন এই 3-4মান পেৰাগ্ৰাফ লিখে, তাৰপিছত লিখে যে researchers found that যে 2 গ্ৰাম সুগাৰ বেছি খালে আপোনাৰ টাইপ 2 ডায়াবেটিছ হোৱাৰ প্ৰবাবিলিটি বাঢ়ি যায়, বা সুগাৰ কজেছ ডায়াবেটিছ, excessive intake of sugar causes diabetes. This is a newspaper article, and this is not a proper scientific way of citing things. This is not a proper evidence of citing things. Research article hobo, in this paper of this study done in this year by Mr. X, Mrs. Y, found that participants of that study showed this kind of behavior after sugar intake. এতিয়া এটো কি হল, আমি বহুত স্পেসিফিক গুছি গল, আমি অকল ভেগ এটা আর্গুমেন্ট দিয়া নাই, আমি এটা আর্গুমেন্ট দিছো যে আমুকখন পেপাৰত আমুকটো ষ্টাডি ওপৰত বেস কৰি দিলে, that means আমি এটা প্ৰপাৰ এভিডেন্স আমি প্ৰভাইড কৰিছো, বা আমি হেখন পেপাৰৰ সাইট কৰিছো, পেপাৰখন সোৰ্সত গৈ মই সাইট কৰিছো যে আমি এই সোৰ্সটোৰ পৰা এইটো কথা গম পালো। তেতিয়া হলে মই কি কৰিছো, মই লিখা প্ৰত্যেকটো সেন্টেন্স, মই লিখা প্ৰত্যেকটো প্যাৰাগ্ৰাফ is based on facts, আৰু হে ফ্যাক্টটো কোপা পাইছো, that is also I am mentioning. মই যদি কৈছো যে এবাৰ ইন্ডিয়াত ৰাইচৰ প্ৰডাকশন ইমান, তেতিয়া হলে I have to be mentioning that যে ইন্ডিয়ান এগ্ৰিকালচাৰাল মিনিষ্ট্ৰি ডাটাৰ মতে এইটো মই প্ৰভাইড কৰিছো। You have to be scientific, আৰু তুমি scientific procedure তাত ফলো কৰিব লাগিব, বা তুমি সাইন্টিফিক প্ৰসিডিউৰ ফলো কৰা ৰিসাৰ্চৰ তুমি যদি ফাইন্ডিংস খিনি তাত ধুনিয়াকৈ লিখি প্ৰকাশ কৰিছা, then that will be a research article. গতিকে আৰ্টিকেল আৰু ৰিসাৰ্চ আৰ্টিকেলৰ মাজত ডিফাৰেন্সটো ক্লিয়াৰ হ'ল, যদি হ'ল টাইপ Y. Okay, then we'll be moving towards the next part. তাৰপিছত এতিয়া ৰিসাৰ্চ যদি তুমি কৰা, তেতিয়া হলে ৰিসাৰ্চত বহুত টাইপৰ মিটিং হয়, ঠিক আছে। মিটিং বুলি ক'লে মই যদি কাবাৰ লগত চাহ খাবলৈ গৈছো, মই যদি মিট কৰিছো, that is also a meeting, people coming together, আৰু আমি ইয়াত
ৰিচাৰ্চৰ কিছুমান ডিফাৰেণ্ট টাইপছ অফ মিটিঙৰ আমি নাম চাম আৰু আমি তাক আমি জাষ্ট উইল ট্ৰাই টু এক্সপ্লেইন হোৱাট আৰ হোৱাট কোনটো কি হয় এতিয়া প্ৰথম এটা মিটিং হ'ব তাক চিম্পজিয়াম বুলি কোৱা হয় চিম্পজিয়াম মোৰ প্ৰনাউন্সিয়েশ্যনটো ভুল হ'ব পাৰে দেই ইউ জাষ্ট ফৰগিভ মি ফৰ ডেট চিম্পজিয়াম আই ডোন্ট নো হাউ টু প্ৰনাউন্স দিছ গতিকে এইটো এটা ফৰ্মেল মিটিং হয় দেই নট এ ইনফৰ্মেল মিটিং ফৰ্মেল মিটিং আৰু ইয়াত কি হয় স্পেচিয়েলিষ্ট থাকিব আৰু স্পেচিয়েলিষ্ট বিলাকে সাধাৰণতে আহিব একেলগে বহিব কথা পাতিব এমং দেমছেলফ আৰু তেওঁলোকে টপিক স্পেচিফিক কথা পাতিব এনেকুৱা নহয় যে স্পেচিয়েলিষ্ট তুমি আজি কোৱাচোন খবৰ খাতি কেনেকুৱা that is not a symposium বা যদি কৰে তেতিয়াহ'লে that will be a informal that is not a part of the meeting গতিকে ইয়াত কি হ'ব ইয়াত 4-5জন স্পেচিয়েলিষ্ট থাকিব 4-5 স্পেচিয়েলিষ্ট will be there maybe more maybe less তেওঁলোকে কি কৰিব কিছুমান short এড্ৰেছ কৰিব তেওঁলোকে কি কৰিব এটা গ্ৰুপ ফৰ্ম কৰিব and they will discuss the things among themselves ঠিক আছে the audience will be সেইখিনি মানুহে হ'ব তেওঁলোকে গোট খাব মানে ঠিক আছে this is the equivalent of biony mail but ইয়াত biony কিজনী ৰিচাৰ্চাৰ হয় ঠিক আছে ইমানটো মনত ৰাখিলে হ'ব ঠিক আছে তেতিয়াহ'লে what is colloquium এইটো নাজানো ইয়াত কি হয় ইয়াত এইটো এটা একাডেমিক মিটিং হয় কিন্তু ইয়াত নন স্পেচিয়েলাইজ অডিয়েন্সও ভাগ ল'ব পাৰে নন স্পেচিয়েলাইজ তাৰ আগতে কি আছিলে এইটোত কি আছিলে ইয়াত আছিলে যে অকল স্পেচিয়েলিষ্টখিনি থাকিব ইয়াত পাৰ্টিচিপেণ্টছ গোটেই এই মানুহখিনিয়ে অডিয়েন্স যিখিনি পাৰ্টিচিপেণ্ট কৰিব সিহঁতেই অডিয়েন্স আৰু তেওঁলোকে নিজৰ মাজতে কথা পাতিব প্ৰেজেন্টেশ্যন বনাব টপিক স্পেচিফিক থাকিব আৰু ইয়াত স্পেচিয়েলিষ্ট কিজনে বোলে মই বোলে অকল ইকনমেট্ৰিক্সে মই বোলে ইকনমেট্ৰিক্সৰ অকল বোলে মাল্টি কলিনিয়াৰিটিৰ ওপৰতে বোলে অলপমান হেৰি হৈছে বোলে আৰু কথা বতৰা হৈছে অল পাৰ্চনছ যিখিনি গোট খাইছে they would be talking only about this subject topic specific আৰু তেওঁলোক আটাইকেইজন স্পেচিয়েলিষ্ট হ'ব লাগিব তেওঁলোকে ফৰ্ম কৰিব তেওঁলোকৰ মাজত ডিছকাশ্যন হ'ব এণ্ড তাৰপিছত ঘৰলৈ যাবগৈ চাহ পানী খাই ঘৰলৈ গুচি যাব গতিকে that will be a symposium আৰু ইয়াত কি হ'ব ইয়াত নন স্পেচিয়েলাইজ অডিয়েন্সো থাকিব পাৰে ঠিক আছে এইটো এটা একাডেমিক মিটিং কিন্তু ইয়াত যে স্পেচিয়েলাইজ অডিয়েন্স থাকিব লাগিব তাৰ কোনো কেছ নাই তাত এজন বেলেগ এটা ডিসিপ্লিনৰ মানুহ আহি পেলাই বা নন একাডেমিক এজন মানুহ আহি পেলাইও যদি কি কৰিব পাৰে তেওঁ আহি পেলাই পাৰ্টিচিপেট কৰিব পাৰে মানে এখন জেনেৰেল কনফাৰেন্সৰ লিখিয়াকে আৰু ধৰা এখন কনফাৰেন্সৰ লিখিয়াকে তাৰপিছত সেই মানুহখিনিয়ে কি কৰিব পাৰে বোলে এজন স্পেচিয়েলাইজ মানুহ এজন আহিছে তেওঁ এটা লেকচাৰ দিলে এই যেনেকে আমাৰ প্ৰায় টক্স কিছুমান হৈ থাকে এজন স্পেচিয়েলাইজ বা দুজন স্পেচিয়েলিষ্ট আহিলে টক দিলে তাৰপিছত অডিয়েন্সখিনি তলত বহি থাকিব they will ask questions they will give them the answer তেতিয়াহ'লে নন স্পেচিয়েলাইজ অডিয়েন্স যদি থাকে তেতিয়াহ'লে it will be called a colloquium গতিকে এইটো ডিফাৰেন্স তাৰপিছত কনফাৰেন্স মানে কি কনফাৰেন্স মানে এটা টপিকৰ ওপৰত কনফাৰ কৰিব লাগে আৰু এখন কনফাৰেন্সৰ কিছুমান it is similar to the previous ones কিন্তু ইয়াত কি হ'ব ইয়াত কিছুমান কিনোট থাকে সদায় প্ৰেজেন্টেশ্যন থাকে তাৰপিছত যিখিনি এটেন্ডি তাত তুমি যদি এখন কনফাৰেন্সত যাবা you will receive information conference may be of any type academic হ'ব পাৰে বিজনেছ হ'ব পাৰে পেৰেণ্ট টিচাৰ মিটিংটো এটা ওৱান টাইপ অফ কনফাৰেন্স কিয়নো তাত কি হয় টিচাৰে পেৰেণ্টছক কয় যে আপোনাৰ ল'ৰাটোৱে আমাৰ এখন খিৰিকী ভাঙিলে গতিকে আপুনি ইউ হেভ টু পে দিছ গতিকে তাতো কি হয় পেৰেণ্টছে নিজৰ ল'ৰা ছোৱালীকেইটাৰ বিষয়ে ইনফৰমেশ্যন পায় গতিকে তাতো কিছুমান কিনোট থাকে প্ৰথমতে এজন ক'ব আজি ৱেলকাম টু দিছ তামুক গতিকে কিনোট থাকিব এটা টপিকৰ ওপৰত কথা পাতিব প্ৰেজেন্টেশ্যন দিব যদি টিচাৰে যদি ফটো চটো মাৰি থৈছে যে আপোনাৰ ল'ৰাটোৱে এইখিনি উৎপাত কৰি থকা পিপিটি বনাই দেখাব গতিকে মানে ইমানটো বুজি থোৱা যে কনফাৰেন্স মে বি অফ any type it may be academic it may be business it may be parent teacher also এটা সেমিনাৰ এটো আৰু সবে জানে ইয়াত অডিয়েন্স খিনি স্পেসিফিক থাকে চোৱা চাবা দেই স্পেসিফিক অডিয়েন্স প্লাস all specialist তেতিয়াহ'লে হেতু সিম্পোজিয়াম হৈ গ'ল যদি স্পেসিফিক অডিয়েন্স আছে কিন্তু সব স্পেশালিস্ট নহয় কিছুমান নিউ লাৰ্নাৰ্সও আহিব পাৰে তেতিয়াহ'লে that will be called a seminar
সেইকাৰণে আমি যেতিয়া পেপাৰ এখন প্ৰেজেন্ট কৰিব যাওঁ যেতিয়া আমি ষ্টুডেণ্ট এটা পেপাৰ এখন প্ৰেজেন্ট কৰিব যায় ইট ইজ কল্ড এ চেমিনাৰ ইট ডাজন্ট কল এজ চিম্পজিয়াম কিয় কাৰণ আমি আমি মানে নুব হয় ন আমি নুব বিলাক গৈছো প্ৰ' বিলাক অকল যদি প্ৰ' বিলাক থাকে তেতিয়াহ'লে অকল যদি প্ৰ' লেভেল বিলাক থাকে তেতিয়াহ'লে দিছ উইল বি এ চিম্পজিয়াম আৰু যেতিয়া নুবো থাকে প্ৰ' থাকে মিক্সাৰত থাকে আৰু ইণ্টাৰেকশ্যন যদি হয় ইহঁতৰ যদি ইণ্টাৰেকশ্যন হয় তেতিয়াহ'লে ইট উইল বি কল্ড এজ এ চেমিনাৰ গতিকে এইটো ক্লিয়াৰ হ'ল হোৱাট ইজ দ্য ডিফাৰেন্স বিটুইন চেমিনাৰ এণ্ড চিম্পজিয়াম এণ্ড কলকিয়াম ক্লিয়াৰ হ'ল ৱাই এণ্ড কিবা এটা ৱাই এন অ'কে অ'কে গতিকে নেক্সট অকল এখন হেৰি আছে ইউ জাষ্ট এবাৰ চোৱা ৱৰ্কশ্বপ বুলি ক'লে চোৱা আৰু এটা ৱৰ্ড আছে ৱৰ্কশ্বপ দেই ৱৰ্কশ্বপ আৰু কনফাৰেন্সৰ মাজত ডিফাৰেন্সটো কি হ'ব এখন ৱৰ্কশ্বপত সাধাৰণতে যেতিয়া চোৱা তুমি যেতিয়া কোনোবা এখন কনফাৰেন্সত গৈছা তাত তুমি অকল কথা বতৰা হ'ল তাত অকল টপিক ডিছকাছ হ'ল এণ্ড ইউ উইল লিভ কিন্তু যেতিয়া তুমি এটা ৱৰ্কশ্বপ এটেণ্ড কৰিছা তোমাক হাতে কামে কৰোৱা হ'ব হাতে কামে তোমাক কৰোৱা হ'ব যে তুমি যদি এটা ৱৰ্কশ্বপ এটেণ্ড কৰিছা অন ৱৰ্কশ্বপ এটা যদি এটেণ্ড কৰিছা বোলে অন ইকনমেট্ৰিক মেথডছ তেতিয়াহ'লে তুমি ইউ উইল বি এক্সপেক্টিং ডেট কোনোবা এজনে তোমাক কিছুমান মেথড হাতে কামে কৰি দেখুৱাব দে উইল টেক some data make some econometric analysis and show you how the things are done গতিকে যদি তেনেকুৱা হয় then it will be called as a workshop কনফাৰেন্সত কি হ'ব যে এজন মানুহ আহিলে তেওঁ কিছুমান ৰিচাৰ্চ ফান্ডিং লৈ আহিলে দেখালে কেনেকে কৰিব লাগিব হাতে কামে একো শিকোৱা নাই দিট উইল বি এ কনফাৰেন্স এজন মানুহে এটা ৰবট এটা দেখাবলৈ আনিলে চবকে দেখালে কনফাৰেন্স এখন পাতিলে ৰবটিক কনফাৰেন্স সেইটো হ'বগে কনফাৰেন্স আৰু যদি বোলে হাউ টু বিল্ড এ ৰবট হাউ ৰবট ৱৰ্কছ হাউ টু বিল্ড আ প্লেটফৰ্ম where robots are built যদি তেনেকে যদি বনায় then this will be called as a workshop আৰু workshop বিলাক they are not very formal workshop কেতিয়াও ইমান বেছি ফৰ্মেল নহয় চাবা যেতিয়া workshop এটা পাতে নাই সেইটো ইমান ফৰ্মেল নহয় বাট কনফাৰেন্সেছ are generally formal চোৱা এতিয়া চোৱা seminar is a not very formal কিয় not very formal মই কৈছো চোৱা কিন্তু চিম্পজিয়ামটো very formal কিয় very formal কাৰণ চিম্পজিয়ামত only specialist gather মানে তেওঁলোকে আহি পায় মানে জলৱা হে হামাৰা বুলি ক'ব জলৱা হে ইধাৰ আমাৰ মানে কিন্তু সেমিনাৰত সবৰে জলৱা নাথাকে গতিকে that is the difference so workshopত কি হয় a group of people learn about something through intensive discussions and activities related to it discussion হ'ব activities হ'ব ঠিক আছে কনফাৰেন্সত formal meeting of people with shared interest involving discussion problem solving and consultation discussion hobo problem solving hobo consultation hobo kintu yat activities thakibo work conference khonok jodi mol activities olopman logai diu it will resemble a workshop ঠিক আছে ইয়াত workshopত সদায় চাবা workshop তুমি যদি আজি চোৱা তুমি যদি নিয়া তোমালোকে কেতিয়াবা নিয়া কনফাৰেন্স তোমালোকে যদি এটেন্ড কৰিছা তেতিয়া তোমালোকে এটা বস্তু দেখিবা যে এখন কনফাৰেন্স তাত এটা পাৰ্টিকুলাৰ টপিক নাথাকে কিন্তু তুমি যেতিয়া ৱৰ্কশ্বপ এটেন্ড কৰিছা তেতিয়াহ'লে তাত এটা পাৰ্টিকুলাৰ টপিক থাকিব যে ইকনমেট্ৰিক্সৰ আমুকটো টপিকৰ ওপৰতে বা বেছিক ইকনমেট্ৰিক্স ৱৰ্কশ্বপ তাত কি হ'ব অকল বেছিক ইকনমেট্ৰিক্সে ডিছকাছ কৰা হ'ব বাট ইন এ কনফাৰেন্স ভেৰিয়াছ আইডিয়াজ মে বি শ্বেয়াৰ্ড আৰু সেইকাৰণে ওৱান অৰ মোৰ জেনেৰেল টপিকৰ ওপৰত কনফাৰেন্সে ফ'কাছ কৰিব পাৰে কিন্তু ৱৰ্কশ্বপে এটা স্পেচিফিক টপিকৰ ওপৰতে ফ'কাছ কৰিব ইয়াত প্ৰেক্টিকেল বহুত বেছি থাকিব ইয়াত ইমান প্ৰেক্টিকেল নাথাকে চিম্পজিয়ামতো একো প্ৰেক্টিকেল নাথাকে চিম্পজিয়ামত অকল আহিব বহিব কথা বতৰা পাতিব গুচি যাব চিম্পজিয়াম ইজ নাথিং বাট এ বিয়নিজ মেল where the বিয়নিজ বিলাক স্পেচিয়েলাইজ ৰিচাৰ্চাৰ্ছ হয় they will just sit discuss leave তাৰপিছত কনফাৰেন্স মে বি ওৱান ডে হ'ব পাৰে এইটো আৰু কি আৰু চিম্পজিয়াম সাধাৰণতে এদিনে হ'ব কাৰণ তেওঁলোক স্পেচিয়েলাইজ মানুহ এদিনতকৈ বেছিটো টাইম দিব নোৱাৰে নিজৰ ঘৰত গৈ কাম কৰিব লাগিব গতিকে এদিনতে চিম্পজিয়াম শেষ হ'ব আৰু সেমিনাৰ বিলাক সাধাৰণতে কি হয় সেমিনাৰ বিলাক এনুৱেলি বাই এনুৱেলি মান্থলি
মেবি তোমালোকৰ ক্লাছত যেতিয়া হ'ব দেৰ বি উইকলি চেমিনাৰ্ছ, গতিকে সেইবিলাক চলি থাকিব। ঠিক আছে, চোৱা এ চিম্পজিয়াম ইজ এ মিটিং এট হুইচ নাম্বাৰ অফ এক্সপাৰ্টছ ইন এ পাৰ্টিকুলাৰ ফিল্ড ডিছকাছ এ পাৰ্টিকুলাৰ ছাবজেক্ট। স্পেচিফিক experts and specific within same day, no practical activities, specific topics, symposium. Seminar কি হ'ব, pro noob সব থাকিব, ইয়াত অকল pro বিলাক থাকিব, symposiumত অকল pro বিলাক থাকিব, সেমিনাৰত noob pro সব থাকিব, তেওঁলোকে ডিসকাস কৰিব, ইন্টাৰেকশন কৰিব, গুচি যাব। কনফাৰেন্সত কি হ'ব, কনফাৰেন্সত হ'ব এটা লাৰ্জ থিম এটা থাকিব পাৰে, বাট স্পেচিফিক নহয়, ইউ কেন ডিসকাস ভেৰিয়াছ আইডিয়াছ। সেইকাৰণে নিয়া কনফাৰেন্স যেতিয়া হ'ব, অলদো নৰ্থ ইষ্টাৰ্ণ ইকনমিক্স এছ'চিয়েশ্যন নে কিবা, হা, তাত ইকনমিক্সটো লাৰ্জাৰ থিম, কিন্তু তাত তুমি এগ্ৰিকালচাৰ ইকনমিক্সো দেখিবা, ইণ্টাৰনেশ্যনেল ইকনমিক্সো দেখিবা, ৰিজনেল ইকনমিক্সো দেখিবা, সব দেখিবা। কিন্তু যে ৱৰ্কশ্বপ হ'ব বা চিম্পজিয়াম হ'ব, ইট উইল বি মোৰ স্পেচিফিক। ঠিক আছে, চেমিনাৰত ইমান প্ৰেক্টিকেল এক্টিভিটি দিয়া নহয়, ৱৰ্কশ্বপত প্ৰেক্টিকেল এক্টিভিটি বেছি থাকে, চিম্পজিয়ামতো একেবাৰে নহয়, আৰু কনফাৰেন্সতো প্ৰেক্টিকেল ইমান নাথাকে। প্ৰেক্টিকেল থাকিব ক'ত, কনফাৰেন্সত যদি অলপমান প্ৰেক্টিকেল যদি অকমান এলিমেণ্ট এড কৰি দিওঁ, ইট উইল বিকাম এ ৱৰ্কশ্বপ, it will become a workshop. So this is all for today. যদি কিবা ডাউট আছে, যদি কিবা সুধিব লগা আছে, you can very well ask me now. বুজি পালা সব? তোমালোকে এইখিনি বস্তু ৰিচাৰ্চ এন্ট্ৰেন্স বিলাকতো বহুত হেল্প কৰিব তোমালোকে যদি দিয়া ক'ৰবাত, because questions are always like this in those entrances. So ending the session here. কাইলৈকে চাওঁ, কাইলৈকে যদি ল'ব পৰা হয়, তোমালোক যদি ফ্ৰী থাকা তেতিয়াহ'লে মই সুধি লওঁ এবাৰ, তেতিয়াহ'লে উই উইল ডু, আদাৰৱাইজ বিহু বন্ধ ইভিনিংটোতো নহ'বই। ঠিক আছে, so I am stopping the recording now.